নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আকৌ এটা কাহিনী আপোনালোকলৈ লৈ আহিছোঁ। আজিৰ কাহিনীটো ক'ম এজন চোৰৰ বিষয়ে। এই চোৰজন ভগৱানৰ প্ৰিয় ভক্ত কেনেকৈ বনিল, এই কাহিনীটিৰ জৰিয়তে আপোনালোকক শুনাম। কাহিনীটো শেষলৈকে মনোযোগেৰে শুনিব, স্কিপ নকৰিব। আহক কাহিনীটো আৰম্ভ কৰোঁ। ৰাজস্থানৰ জয়পুৰত এজন লোক আছিল। তেওঁৰ নাম আছিল ঘাটম। তেওঁৰ পেচা আছিল চুৰ কৰা। এই চুৰ কৰাৰ কাম খানদানৰ পৰা চলি আহিছিল। আজু ককা নাতি পুতি সকলো চোৰে আছিল। ঘাটমেও চুৰ কৰিয়ে ভাল পাইছিল। তেওঁ বাস কৰিছিল জয়পুৰৰ কনক ঘাটি নামৰ এডোখৰ জেগাত। এবাৰ ৰাতি ঘাটম দাসে চুৰ কৰিবলৈ বহি আছিল। সেই সময়ত সেইফালে সাধু মহাত্মাৰ এটা দল আহি আছিল। ঘাটমে ভাবিছিল, দুদিনৰ পৰা একো হাতত লগা নাই, এই সাধু মণ্ডলীৰ পৰা কিনো চুৰ কৰিম। চুৰ কৰিবলগীয়াও এওঁলোকৰ হাতত একো নাই, সেয়েহে প্ৰণামেই কৰি লওঁ। এইবুলি ঘাটমে মাজৰাতি আন্ধাৰত সাধুসকলক প্ৰণাম কৰিলে। মহাত্মাসকলেও প্ৰণাম কৰিলে। মহাত্মাসকলে ক'ত থাক, কি নাম আদি সুধিলে। কি কৰি আছ এইবুলি সুধিলে। ঘাটমে ক'লে, মই চুৰ কৰোঁ। মহাত্মাসকলৰ এই কথা শুনি বহুত ভাল লাগিল যে মিছা কথা কোৱা নাই, সকলো সঁচা কথা কৈ দিছে। মহাত্মাই ক'লে, চুৰ ডকাইত কিয় কৰা, এইবিলাক ভাল কাম নহয়। ঘাটমে ক'লে, এয়া মোৰ বংশৰ পেচা, আমাৰ সৰুৰে পৰাই চলি আহিছে। মোৰ 5 বছৰ ল'ৰা আছে, মই ল'ৰাকো চুৰ কৰিব শিকাইছোঁ। মহাত্মাজনে মাতি ঘাটমক ওচৰত বহুৱাই বুজালে, শুন, চুৰ কৰিবলৈ এৰি দে। ঘাটমে ক'লে, মহাৰাজ কেনেকৈ এৰো, মোৰ হিৰে হিৰে এই কাম সোমাই আছে। মহাৰাজ, চুৰ বাদ কৰি আপুনি যি কাম কৰিব দিলেও মই কৰিম, কিন্তু চুৰৰ কাম এৰিব নোৱাৰোঁ। মহাত্মাই ক'লে, ঠিক আছে, চুৰৰ কাম এৰিব নালাগে, কিন্তু তই 3টা কথা ভালদৰে মনোযোগেৰে শিকি ল। প্ৰথম কথা, তই সদায় সঁচা কথা কবি। দ্বিতীয় কথাটো হ'ল সাধু মহাত্মাক খুব আদৰ সংস্কাৰ কৰিবি। তৃতীয় কথাটো, ঘৰলৈ যিকোনো বস্তু যদি আন, লাগে হ'লে চুৰ কৰাই হওক, প্ৰথম ভগৱানৰ ওচৰত দিবি, তাৰ পাছত নিজে গ্ৰহণ কৰিবি। চতুৰ্থ কথাটো হ'ল মন্দিৰ, আশ্ৰম, সাধু মহাত্মাক দেখা পালে সকলো কাম এৰি প্ৰণাম কৰিবি। এই 4টা কথা আদেশ বুলি ভাবি পালন কৰিবি। ঘাটমে ক'লে, ঠিক আছে। ঘাটমে গুৰুৰ আজ্ঞা মানি ল'লে। এবাৰ এটা সাধুৰ দল সেইফালে গৈ আছিল। ঘাটমে দেখি দৌৰি গ'ল আৰু প্ৰণাম কৰিলে আৰু ক'লে, মোৰ ঘৰলৈ আহক, প্ৰসাদ গ্ৰহণ কৰিব। ঘাটমে সাধুসকলক ঘৰলৈ মাতি আনিলে। ঘাটমৰ ঘৰত সাধুসকলক খোৱা বোৱাৰ কাৰণে একো ব্যৱস্থা নাছিল। পত্নীক ক'লে, 5 জন অতিথি আহিছে, ভোজন বনোৱা। পত্নীয়ে ক'লে, আমাৰ 2জনৰ কাৰণেই নাই, 5 জনৰ কাৰণে ক'ৰ পৰা বনাওঁ। ঘাটমে ক'লে, গুৰুৰ আজ্ঞা মই পালন কৰিবই লাগিব, যেনেকৈ হ'লেও মই খুৱাবই লাগিব। ঘাটকে দেখিলে ওচৰৰে এজন ব্যক্তি আছিল, তেওঁৰ ঘৰত ঘেঁহুৰ ভঁৰাল আছিল। ঘাটমে ভাবিলে, তাৰ পৰা অলপ খাদ্য চুৰ কৰি আনি মহাত্মাসকলক খুৱাই দিওঁহি। তাৰ পাছত ঘাটকে সেয়াই কৰিলে। ওচৰৰ ঘৰৰ পৰা চুৰ কৰি আনি মহাত্মাসকলক খুৱালেহি। ঘাটকে ভাবিলে, বৰষুণ দিছে, মোৰ ভৰিৰ চিন নিশ্চয় তাত বহি গ'ল চাগে। যদি কেনেবাকৈ সেই ব্যক্তিজনে গম পায় মই চুৰ কৰিলোঁ বুলি, মোক মাৰিব, কিন্তু মই গুৰুক খুৱাবৰ কাৰণেহে চুৰ কৰিলোঁ, এইবুলি ঘাটকে ভাবিবলৈ ধৰিলে। ইমানতে ডাঙৰ বতাহ বৰষুণ দিলে আৰু ভৰিৰ চিনবিলাক লুকাই গ'ল। ঘাটমৰ আৰু বেছি বিশ্বাস হ'ল যে মই গুৰু আজ্ঞা মানি কাম কৰিছোঁ, সেইকাৰণে ভগৱানে মোক সহায় কৰিছে। ঘাটমে এনেদৰেই চুৰ কৰি জীৱন পাৰ কৰিবলৈ ধৰিলে। এবাৰ গুৰু পূৰ্ণিমাৰ সময় আছিল। ঘাটমে ভাবিলে, গুৰুদেৱে ইমান সহায় কৰিলে, গুৰুদেৱে যাতে মোক পাহৰি নাযায়, তাৰ কাৰণে এটা ডাঙৰ চুৰ কৰিব লাগিব। এই চুৰ কৰাৰ পাছত লাহে লাহে মই চুৰৰ কাম এৰি দিম আৰু মই গুৰুদেৱক ইমান পইচা দিম যে গোটেই জীৱন মোক মনত থ'ব। ঘাটমে ভাবিলে, ইয়াত থকা আমেৰৰ ৰজাৰ ঘোঁৰাটো বহুত দামী হয়, সেই ঘোঁৰাটো চুৰ কৰি লৈ আহোঁ। তাতে ঘোঁৰাটো দেখিবলৈ ক'লা আৰু বেছি দাম পাম। সেইবুলি তেওঁ চুৰ কৰিবলৈ যাবলৈ ওলাল। ৰজাৰ মুখ্য দুৱাৰৰ ফালে চুৰ কৰিবলৈ সোমাল। দুৱাৰ পালে ৰখাই ঘাটমক সুধিলে, ক'লৈ গৈছ, কি নাম তোৰ? ঘাটমে ক'লে, মই চুৰ কৰিবলৈ গৈছোঁ, মোৰ নাম ঘাটম। গুৰুদেৱে কৈছে মিছা কথা নকবি, সেয়েহে সঁচা কৈ দিছোঁ। দুৱাৰ পালে ভাবিলে, ই ৰজাৰ কোনোবা ঘৰৰ মানুহ চাগে, আমি সোধাৰ কাৰণে বেয়া পালে, সেইকাৰণে এনেকৈ কৈছে। এইবুলি ভাবি
দুৱাৰ পালে দুৱাৰখন খুলি দিলে আৰু ঘাটমে ভিতৰলৈ সোমাই গ'ল। ভিতৰলৈ গৈ ঘাটমে সকলোতকৈ দামী ঘোঁৰাটো অৰ্থাৎ ক'লা ঘোঁৰাটোত বহি বাহিৰলৈ ওলাই আহিল। দুৱাৰ পালে সুধিলে, ৰজাৰ ক'লা ঘোঁৰাটো ক'লৈ লৈ গৈছ? ঘাটমে ক'লে, চুৰ কৰি লৈ আহিছোঁ। এতিয়া কাম সম্পূৰ্ণ হ'ল, সেয়েহে যাওঁগৈ। দুৱাৰ পালে ভাবিলে সোধাৰ কাৰণে বৰ বেছি বেয়া পালে চাগে, সেইকাৰণে এনেকুৱা কৰিছে। সেয়া ভাবি দুৱাৰ পালে দুৱাৰখন আকৌ খুলি দিলে। ঘাটমে ঘোঁৰাটো লৈ গুচি গ'ল। তাৰ পাছত সেই সময়তে ৰজাৰ ক'বালৈ যাবলগীয়া হ'ল, সেইকাৰণে ঘোঁৰাটো বিচাৰিলে। পাছত ৰজাই দেখিলে যে ঘোঁৰাটো তাত নাই। চাৰিওফালে হুলস্থুল হ'ল। তেতিয়া দুৱাৰ পালে ক'লে, মহাৰাজ, এজন ব্যক্তি আহিছিল, আপোনাৰ ঘোঁৰাটো লৈ গ'ল। ৰজাই ক'লে, নৰখালি কেলে? দুৱাৰ পালে ক'লে, মহাৰাজ, সি কৈছিল যে চুৰ কৰি লৈ আহিছোঁ। আমি ভাবিলোঁ আপোনাৰ ঘৰৰে কোনোবা মানুহ হয়, নহ'লে ইমান সঁচা কথা কেলৈ ক'ব? সেই বুলি ভাবি আমি যাবলৈ দিলোঁ। ৰজাই ক'লে, সোনকালে তাক ধৰি আন। ইফালে ঘাটমে কোনোবাই দেখিব বুলি ঘোঁৰাটো জোৰকৈ দৌৰাই দৌৰাই লৈ গৈ আছিল। সেই সময়ত ৰাস্তাত এটা ৰামৰ মন্দিৰ দেখা পালে। মন্দিৰ দেখি ঘাটমে ভাবিলে, গুৰুদেৱে আজ্ঞা দিছিল যে মন্দিৰ দেখিলে প্ৰণাম কৰিবলৈ। সেই বুলি ঘাটমে ঘোঁৰাটো তাতে বান্ধি মন্দিৰলৈ গ'ল আৰু প্ৰণাম কৰিলে। যেনেকৈ মন্দিৰৰ পৰা ওলাল, দেখিলে ৰজাৰ সৈনিক থিয় হৈ আছে। কিন্তু বান্ধি থোৱা ক'লা ঘোঁৰাটো বগা হৈ গৈছিল। তেতিয়া সৈনিকে সুধিলে, এই ঘোঁৰাটো কাৰ হয়? ঘাটমে ক'লে, ৰজাৰ। ঘোঁৰাটো ক'লা আছিল, বগা কেনেকৈ হ'ল? ঘাটমে ক'লে, সেইটো কথা মই নাজানো। যেতিয়া মই বান্ধি থৈছিলোঁ তেতিয়া ক'লা আছিল। মোৰ মতে মই যিকোনো বস্তু আনিলে প্ৰথমে ভগৱানক অৰ্পণ কৰোঁ, তেওঁৰে বগা কৰি দিলে চাগে। কাৰণ ভগৱান শ্যাম ৰঙৰ হয়, তেওঁৰ লাগিলে শ্যাম বৰণৰ ঘোঁৰাত বহিলে মই দেখা নেপাম, সেয়েহে ঘোঁৰাটো বগা কৰি দিলে। মই সঁচা কথা কৈছোঁ। সৈনিকে ঘাটমক ধৰি ৰজাৰ ওচৰলৈ লৈ গ'ল। ৰজাই ঘোঁৰাটো দেখি আচৰিত হ'ল। এইটো দেখোন মোৰ ঘোঁৰাটোৰ দৰেই, বগা কেনেকৈ হ'ল? ৰজাই ক'লে, ইয়াৰ সত্য জানিবলৈ এটা উপায় আছে। মোৰ ঘোঁৰাটোৰ ডিঙিৰ তলত এটা গুটি আছে। সেই গুটিটো যদি ইয়াৰো আছে, তেন্তে সেয়া মোৰ ঘোঁৰাটোৱে হয়। ৰজাই দেখিলে সঁচাকৈয়ে সেই ঘোঁৰাটোৰ ডিঙিৰ তলতে সেই গুটিটো আছে। ৰজাই চকুৰে বিশ্বাস কৰিব নোৱাৰিলে। লগে লগে ৰজাই ঘাটমৰ ভৰিত ধৰি প্ৰণাম কৰিবলৈ ধৰিলে। আজিৰ পৰা আপুনি মোৰ গুৰু হয়। আজিৰ পৰা আপুনি চোৰৰ কাম বাদ দিয়ক, মোৰ ইয়াতে থাকিব। সেই বুলি ৰজাই ঘাটমক ৰাজগুৰু বনাই পেলালে। ঘাটমৰ ৰাজগুৰু বনি বহুত আত্মগ্লানি হ'ল। ঘাটমে ভাবিলে, মই গুৰুদেৱৰ কথা মানি মই মোৰ দুষ্ট কাম এৰিব নোৱাৰিলোঁ, তথাপিও ৰাজগুৰু বনিলোঁ। যদি মই বেয়া কাম এৰি দিয়া হ'লে আজি ভগৱানক পালোঁ হয়। ঘাটমে শেষত ৰাজগুৰু পদ ত্যাগ দিলে আৰু সামান্য জীৱন যাপন কৰিবলৈ ধৰিলে। এয়াই আছিল মোৰ আজিৰ ঘাটমৰ বিষয়ে ক'বলগীয়া কাহিনীটো। যদি ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইয়াতে, বাই বাই ফ্ৰেণ্ডছ।